Hello. Okay, hello guys. মোৰ নামটো হৈছে সিদ্ধাৰ্থ প্ৰতিম শইকীয়া। অ'কে, চ' লাষ্ট ক্লাছত আমি কি শিকিলোঁ? লাষ্ট ক্লাছত এইটো শিকিলোঁ কি মই কি লেন্স ইউজ কৰিছিলোঁ, আৰু মই তোমালোকক কিছুমান ছাজেশ্যন দিছোঁ কি তোমালোকে যদি নিজৰ ফটোগ্ৰাফী কেৰিয়াৰ ষ্টাৰ্ট কৰি আছা, কেনেকৈ কি কৰিব লাগিব, বা কোনখন লেন্স তুমি আগত ল'ব পাৰা, কোনখন লেন্স তুমি পিছত ল'ব পাৰা, কোনখন লেন্স যদি তোমালোকে ফাইনেন্সিয়েলি নিজে এজ এ ফটোগ্ৰাফাৰ আগত বাঢ়ি যাম বুলি ভাবিছা, কেনেকৈ কি কৰিব লাগিব ফৰ দ্য ৱেডিং থিং দেই। বাকী সিমান মোৰ নলেজ নাই এবাউট ষ্ট্ৰীট ফটোগ্ৰাফী অৰ বেলেগ ফটোগ্ৰাফীৰ বিষয়ে মোৰ সিমান নলেজ নাই। কি আছিলে এইটো ৱাইল্ড লাইফ ফটোগ্ৰাফীৰ বিষয়ে সিমান নলেজ নাই। চ' মই অকল ৱেডিঙৰ বিষয়ে কৈছোঁ। তাৰ বাহিৰে তোমাৰ স্পৰ্টছ ফটোগ্ৰাফীত মোৰ অকণমান নলেজ আছে, কিন্তু স্পৰ্টছ ফটোগ্ৰাফী মানে কি জানা, তোমাৰ স্পৰ্টছ ফটোগ্ৰাফী কিবা নিউজ এজেঞ্চি বা কিবা এনেকুৱা তুমি জইন কৰিবই লাগিব, তেতিয়াহে ধৰা তুমি স্পৰ্টছ ফটোগ্ৰাফীত এজ এ জব হিচাপে তুমি কৰিব পাৰা, বা এক্সেপ্ট্ৰা ইয়েছ ফ্ৰিলেন্স হিচাপেও কৰিব পাৰা। কিন্তু ফ্ৰিলেন্স হিচাপে কৰিলেও ধৰা কিন্তু মেইন সেইটোৱে, যদি তুমি স্পৰ্টছ ফটোগ্ৰাফীত সোমাব বিচাৰিছা তেতিয়াহ'লে তোমাৰ কিবা এজেঞ্চি, নিউজ এজেঞ্চি বা পেপাৰ সেনেকৈ জইন কৰিবই লাগিব। তাৰ পৰা এক্সপিৰিয়েঞ্চ হৈ লাষ্টত যদি তোমাৰ বহুত নাম হৈ যায় তেতিয়া তুমি ফ্ৰিলেন্স কৰাটো বেলেগ কথা। বাট ফাৰ্ষ্ট নিউজ এজেঞ্চি বা কিবা এনেকুৱা তুমি জইন কৰিব লাগিব, তেতিয়া তোমাৰ কাৰণে বেটাৰ। বাট তাৰ বাহিৰে ৱেডিঙত কেনেকৈ কি কৰা মই সেইখিনি জনালোঁ। লেন্সটো কেনেকৈ ইউজ কৰা। এতিয়া কি কৰিম, সেইদিনাখন তোমালোকৰ মনত আছে আমি এখন ফটো এডিট কৰিছিলোঁ, হয়নে? এইখন ফটো এডিট কৰিছিলোঁ। এইখন ফটো এডিট কৰি পেলাই কেনেকুৱা আছিলে সেইদিনাখন মই তোমালোকৰ এপিছ'ডটো গোটেইখিনি দেখাইছোঁ। লাষ্টত গৈ আমি এইবিলাক চেঞ্জ কৰি দিছিলোঁ, ৰাইট? তো এতিয়া আমাৰ ওচৰত আৰু দুখন ফটো আছে, যিহেতু ময়ো ইনষ্টাগ্ৰামত দিব লাগিব। চ' ইয়াৰ পিছত মই ভাবিছোঁ কি দিছ ইজ এ ভেৰি নাইচ ফটো, মানে ইমোশ্যন ৱাইজ এইখন মানে ভাল এটা ইমোশ্যন এটা পৰ্ট্ৰে কৰিছে যিহেতু, কিন্তু ইয়াতে বহুতকেইটা ডিফেক্ট বুলিয়ে ক'ম, ডিফেক্ট আছে, বা ধৰক পিছত বহুত প্ৰব্লেমছ আছে। যেনেকৈ ধৰক এই মানুহবোৰ আছে, ঠিক আছে? চ' এই মানুহবোৰ ভাল দেখা নাই, মানে নজৰটো ইয়াৰ পৰা ইয়ালৈকে গুচিয়ে যায়, বস্তুটো বুজিলা? চ' এইবিলাক আমি গুচাব লাগিব। প্ৰায়পক্ষে এইবিলাক থাকিলেও অলপ আমি বেকগ্ৰাউণ্ডটো আমি চেঞ্জ কৰিম ফাৰ্ষ্ট, ঠিক আছে? ফাৰ্ষ্ট আমি বেকগ্ৰাউণ্ডটো আমি অকণমান চেঞ্জ কৰি পেলাই তাৰপিছত আমি গোটেই প্ৰচেছিংখিনি বা গোটেই এডিটিংখিনি আমি কৰিম, ঠিক আছে? চ' হোপফুলি তোমালোকে এই ক্লাছটোৰ পৰা কিবা শিকিব পাৰিবা বুলি মই ভাবিছোঁ। চ' চাই যোৱা, এণ্ড সেইটো আৰু যোনে ফ'ল' কৰা নাই ফ'ল' কৰিবা মোক, আৰু যোনে ইনষ্টাগ্ৰাম, ইউ কেন ইভেন ফ'ল' মি অন ইনষ্টাগ্ৰাম এজ ৱেল এজ ইউ কেন অলছ' ফ'ল' মি অন ফেচবুক, ইউটিউব চেনেল। যদি কোনোবা ছাবস্ক্ৰাইব কৰিম বুলি ভাবিছা ছাবস্ক্ৰাইব কৰিব পাৰা। ইউ উইল গেট lot of new editing as well as photography stuffs out there. Chalo, let's begin. যিহেতু এই বস্তুটো আৰু এবাৰ মই কৈছোঁ, এইটো তোমাৰ হেৰিতে আছে, জেপেগত আছে, ঠিক আছে? সেই বস্তুটো মই আগতে কৈ দিছোঁ। জেপেগত কিয় আছে? বিকজ আমাৰ বিক্ৰমে জেপেগত তুলিছে, চ' সেইকাৰণে জেপেগত আছে। মই মানে জেপেগত তুলিলোঁ হয়, কিন্তু তাৰ লগত মই ৰটো তুলিলোঁ হয়। বাট এনিৱে যি হ'ল বাৰু। বাট ইটছ এ ভেৰি বিউটিফুল ফটো। চ' সেইকাৰণে মোৰ সিমান ক'ব লগা একো নাই। চ' ইয়াতে অকণমান আমি ধুনীয়াকৈ কৰিলে এনেও ফটোখন ভালেই লাগিব। অ'কে, জেনেৰেটিভ এক্সপান মই মাৰি দিলোঁ। অ'কে, চোৱা, তোমালোকে যোনে ফ'ল' কৰি আছা সেইটো গম পাবই, ঠিক আছে? কি মই ধৰা ইমান লেয়াৰ ওপৰত বৰ এটা গুৰুত্ব নিদিওঁ। য়েছ, ডেফিনেটলি গুৰুত্বটো দিব লাগে, বাট মই সিমানকৈ গুৰুত্বটো নিদিওঁ, ঠিক আছে? কিয়কি মোৰ ষ্টাইল অফ এডিটিংটো এনেকুৱাই হয়। কিন্তু যোনে প্ৰথমৰ পৰা চাই আছে বা একদম ফাৰ্ষ্ট যোনকেইটা মই এডিটিং ক্লাছ বা এডিটিং ছেশ্যন লৈছিলোঁ, তোমালোকে সেইকেইটাত গৈ পেলাই চাব পাৰা। তাত মই ধুনীয়াকৈ এইবিলাক বস্তু বুজাই দিছোঁ এবাউট লেয়াৰ এণ্ড এভৰিথিং, ঠিক আছে? চ' এইখন জাষ্ট মই যিহেতু মোক ইনষ্টাগ্ৰামত আপলোড কৰিব আছে, সেইকাৰণে এই দুখন ফটো মই এডিট কৰিম। আৰু আই ন' কি মানে বস্তুটো চাই থাকিলে তোমালোকেও ধৰা বহুতকেইটা বস্তু জানিব পাৰিবা বা শিকিব পাৰিবা। চ' আমি প্ৰথমতে এটা স্কেটছ এটাহে বনাই লৈছোঁ দেই, কি ফটোখন এনেকুৱা হ'ব। তাৰপিছত আমি কি চেঞ্জ কৰিম সেইখিনি বস্তু, ঠিক আছে? বাকী তোমাৰ ফ্ৰেমিংটো বৰ এটা খাছ মোৰ লগা নাই, চ' মই সেইকাৰণে অকল ফ্ৰেমিংটো টাইট কৰি দিম, ইমানমান কৰি দিম। আৰু ইপিনৰ পৰা অকণমান আমি টাইট কৰিব পাৰোঁ, ইমানমান কৰি দিম। নাও ইট ইজ লুকিং মাছ বেটাৰ। ফ্ৰেমিং ইজ ভেৰি ইম্পৰ্টেণ্ট দেই। ফ্ৰেমিঙে তোমাৰ বস্তু ডিচাইড কৰিব। নাই, এইটো বস্তুটো অকণমান ভৰিটো কাট খোৱা যেন লাগিছে।
ফ্ৰেমিঙে তোমাৰ বস্তুটো ডিচাইড কৰিব, চব বস্তু তোমাৰ ফ্ৰেমিঙে ডিচাইড কৰে, বাকীটোতো চব ঠিকে আছে অ'কে, কিন্তু ফ্ৰেমিং উইল ডিচাইড এভৰিথিং, ইমান মানে ঠিক আছে। Yeah, this is looking good. Generate again. ঠিক আছে না, ইয়াৰে বহুতকেইটা প্ৰব্লেমছ আছে চাবাচোন। এতিয়া মই গোটেইখিনি বস্তু লাহে লাহে লাইক দিছ ওৱান, আগত আমাৰ এই কেমেৰাটো ওলাই আছে, এইবিলাকতো ইজি হয় বাৰু, এইবিলাক লাহে লাহে মই গুচাই দিম, কিন্তু এই বস্তুটো কেনেকৈ এডিট কৰিম সেই বস্তুটো তোমালোকে চাই যোৱা। Okay, now this is good. I think এইটো বেছি বেটাৰ লাগিছে, এপিনৰ হেৰিটো ভাল লাগিছে ন। অ'কে, নাও ইয়াতে চোৱা, ইয়াতে যিহেতু একদম মানুহটো ইয়াৰ লগত লাগিয়ে আছে, ঠিক আছে, এইপিনে ইয়াতে বস্তু কিছুমান লাগি আছে, ইয়াতে এইবিলাক বস্তু এইখিনি বস্তু বাৰু সিমান ডিষ্ট্ৰেকশ্যন টাইপ লগা নাই, ভালেই লাগিছে, বিকজ অকণমান পিছপিনে মানুহ থাকিলেও বৰ এটা বেয়া নেদেখেই, কিন্তু বস্তুখিনি কি হৈছে তোমাৰ ধৰা এইখিনি বস্তু আমি গুচাব লাগিব, ঠিক আছে। চ' একদম লাগি থাকিলে কি কৰিবা, মোৰ মানে মাউচটো যে বৰ দিগদাৰ দেই। ঠিক আছে, মাৰ্চ কৰি পেলাই চোৱা, তোমালোকে মই আগৰ পৰাই কওঁ, আৰু এইটো বস্তু মই সিমানকৈ কৈ নিদিওঁ, চোৱা লেয়াৰ্ছবিলাক যোনবিলাক আছে, ঠিক আছে, তোমালোকে মোৰ নিচিনা নকৰিবা, তোমালোকে লেয়াৰ বনাই কৰিবা। মই এইটো বস্তু এভৰি ক্লাছত মই কওঁ, মোৰ এইটো ষ্টাইল অফ এডিটিঙে হয়। চ' মই সেইকাৰণে বেকগ্ৰাউণ্ডৰ পৰা আকৌ লেয়াৰটো বনাই ল'লোঁ ন, কিয় মোৰ মানে আইডিয়াটো আছে কি মই কেনেকৈ কি কৰিব লাগিব বস্তুটো, বুজিলা। কিন্তু তোমালোকে যদি নতুনকৈ ষ্টাৰ্ট কৰিছা বা হেৰি কৰিছা, চ' তেতিয়াহ'লে তোমালোকে এই বস্তুটো চাই ল'বা, সদায় লেয়াৰবিলাকত খেলিবা, ঠিক আছে, সদায় লেয়াৰবিলাকত খেলিবা, হ'ব। অ'কে, তাৰপিছত ইয়াৰ পৰা লাছো টুলটো তোমালোকে লৈ ল'বা। লাছো টুলটো লৈ কেনে বেলেগ একো কৰিব নালাগে। চোৱা, তোমালোকে একদম এইটোৰ লগত লাগি আছে হয় না, এইটো ছাবজেক্টৰ লগত লাগি আছে। চ' যদি আমি ডাইৰেক্টলি ইয়াৰ পৰা এনেকৈ কৰি কেনে গুচাই দিওঁ ন, তাৰপিছত জেনেৰেটিভ এআই মাৰোঁ, তেতিয়াহ'লে ইয়াৰ ওপৰতো বহুত এটা ইম্পেক্ট এটা পৰিব। তাৰপিছত আকৌ এটা এআই মাৰি চেঞ্জ কৰোঁতে কিবা বহুত টাইম লাগিব। সেইকাৰণে আমি কি কৰিম, আমি ডাইৰেক্ট চিলেক্ট ছাবজেক্ট কৰি দিম, ঠিক আছে। আমি প্ৰথমতে ছাবজেক্টটোৱে চিলেক্ট কৰি ল'ম। হ'ল, চিলেক্ট ছাবজেক্ট হৈ গ'ল, ঠিক আছে। আমি ইয়াতে চিলেক্ট ছাবজেক্ট ধুনীয়াকৈ হৈ গ'ল, ধুনীয়া হৈছে চিলেক্ট ছাবজেক্ট। আজিকালি চিলেক্ট ছাবজেক্টত ইমানকৈ প্ৰব্লেম নহয়, চিলেক্ট ছাবজেক্টটো ভালেই হয়, ঠিক আছে। চ' চিলেক্ট ছাবজেক্টটো মাৰিলোঁ, মাৰি পেলাই বেলেগ এটা লেয়াৰ এটা বনাই ল'লোঁ। নাও লেয়াৰত আমি কি বুলি লিখিম, লেয়াৰত আমি লিখিম কাপল বুলি, ঠিক আছে, কাপল, ঠিক আছে। আমিতো লেয়াৰত কাপল বুলি এটা লিখিলোঁ। তাৰপিছত আমি কি কৰিম, তাৰপিছত এই লেয়াৰটোক আৰু এটা লেয়াৰ লৈ ল'ম, ঠিক আছে। নাও এই লেয়াৰটোত অৰিজিনেল লেয়াৰ বুলি আমি লিখি দিম, ঠিক আছে, অৰিজিনেল, ORGINAL। এইটো মানে মই নিজে মনত ৰাখিবলৈ অৰিজিনেল লেয়াৰ বুলি লেয়াৰটোক আমি লগাই দিলোঁ, ঠিক আছে। নাও মেইন এডিটিংটো চলিব এইটো লেয়াৰতে, এডিট লেয়াৰ বুলি আমি এইটো লেয়াৰটো লিখি দিলোঁ। নাও এই বস্তুটোত এই লেয়াৰটোত আমি এতিয়া এডিটখিনি কৰিম, ঠিক আছে। এডিটখিনি কৰিম যেনেকৈ চোৱা, এতিয়া কি হৈছে জানা, তোমালোকে এই ছাবজেক্টটো গোটেইখিনি গুচাই কেনে বাকীখিনিও এডিট কৰিব পাৰা, কিন্তু তোমালোকে ফাৰ্ষ্ট নকৰিবা, বিকজ যেতিয়া AI বস্তুখিনি সদায় ডিটেক্ট কৰে, তেতিয়া চাই কি কেনেকুৱা বিচাৰিছে বস্তুটো, বুজিলা। যদি আমি ছাবজেক্টটো গুচাই কেনে তাৰপিছত বস্তুখিনি আঁতৰাওঁ ন, তো তেতিয়াহ'লে সিহঁতে অকল এই ছাবজেক্ট নাথাকা ফটোখনহে সিহঁতে মানে ডিটাৰমাইন কৰি তাৰ মতেদি সিহঁতে ছাবজেক্টবিলাক গুচাব বা তাক শ্বেপ দিব, কিবা দিব। চ' সেইকাৰণে আমি এআইক এনেকুৱা ইনষ্ট্ৰাক্ট কৰিব লাগিব কি ছাবজেক্টটো আছে, চ' ছাবজেক্টটো থকাৰ কাৰণে কি হৈছে, এই পিছপিনৰ যোনটো মানুহ এইটোৱে ডিষ্ট্ৰেকশ্যন হয়, বা এইখিনি বস্তু এইখিনি এটা ডিষ্ট্ৰেকশ্যন হয়, বুজিলা। চ' তেতিয়া কি কৰিব, তেতিয়া সি এই বেকগ্ৰাউণ্ডটোৰ লগত মিলাবলৈ ট্ৰাই কৰিব এআই, ঠিক আছে। চ' সেইকাৰণে আই ৰেকমেণ্ড কি তোমালোকে ছাবজেক্টটো মানে নতৰুৱাকৈ
এই পিছপিনৰ যোনবিলাক ডিষ্ট্ৰেকশ্যন আছে সেইবিলাক তোমালোকে আঁতৰাবলৈ ট্ৰাই কৰা, ঠিক আছে। আৰু কিছুমান সেহত কি জানানে, তোমালোকে নাতৰালেও হ'ব, ঠিক আছে। নাতৰালে কেনেকৈ হ'ব মই কৈ আছোঁ, বিকজ কি আৰু এটা ৰিচিপশ্যন এখনত ধৰা বা যিহতে নধৰা কিয়, মানে তাত মানুহটো থাকিবই হয়নে নাই, মানুহ নাথাকিলেহে বেছি অড লাগিব। যেনেকৈ ধৰা বিয়া সময়তে হওক বা কিবা সময়তে হওক মানুহ অলপ হ'লেও লাগে, মানুহ নহ'লেহে মানে কেনেকুৱা মানে ভাল নালাগে বস্তুটো, বুজিছা। মই এবাৰ ট্ৰাই কৰিছোঁ মানে চন্দুৰ দানৰ মানে পিছপিনে no pixels were selected, why? Okay, sorry, এইটো এড কৰি লওঁ। এই বস্তুটো গম পাইছা নাই, এইটো আছে ছাবট্ৰেক্ট, এইটো আছে এড, এইটো আছে ছাবট্ৰেক্ট, আৰু এইটো আই থিংক কিবা আছিলে পাহৰি গ'লোঁ, এইটো হৈছে ইণ্টাৰচেক্ট, ঠিক আছে। চ' আমি ইয়াতে যিহেতু এইটো চিলেক্ট কৰি আছোঁ আৰু এইটো চিলেক্ট কৰি আছোঁ, যিহেতু আমি দুটা বস্তু আমি চিলেক্ট কৰি আছোঁ, ঠিক আছে। চ' আমি সেইকাৰণে এডত মাৰিম, ঠিক আছে। এইবিলাক বস্তু ইমানকৈ গুচাব নালাগে, এতিয়ালৈকে বৰ এটা গুচাব নালাগে। চিলেক্ট কৰি পেলাই জেনেৰেট মাৰি দিবা। গৰমটো বৰ পৰে, এচিটো লগালেও গৰম পৰে, হেৰিটো লগালেও গৰম পৰে। 1 মিনিট চাই থাকা গাইজ। আৰু এচিটো বৰ এটা বেছিকৈ লগাব নোৱাৰে ন, ইমানেই বিল উঠে, বিল দি তত নোপোৱা হওঁ। ডান, ৰ'বাচোন 1 মিনিট, দেখিছা পাৰফেক্টলি ডান, ঠিক আছে। ডান, এই বস্তুটো আমি বেকআপ হিচাপে ৰাখিম, ঠিক আছে। এই বস্তুটো আমি বেকআপ হিচাপে ৰাখিম, দেখিছা। এই বস্তুটো আমি কি ৰাখিম, বেকআপ হিচাপে ৰাখিম, ঠিক আছে। এইটো লাষ্টত আমি এড কৰি দিম বাৰু, ঠিক আছে। ডান, তো এইখিনি বস্তু গুচি গ'ল। আমি ফটোখন এনেকৈও দিব পাৰোঁ, এনেকৈও ভালেই লাগিব, কিন্তু আমি কি কৰিম, মোৰ মতেতো এইখিনি ভালেই হৈছে, মোৰ মতে দিছ ইজ গুড অনলি। আগৰখনৰ নিচিনা এবাৰ সেইটো নকৰোঁ, এবাৰ চাইমেট্ৰি কৰি পেলাই দুটা ছাইডে কৰি পেলাই লেয়াৰ নবহাওঁ, বিকজ এই ফিনিচিংটো ভালেই লাগিছে। দিছ ফিনিচিং ইজ অলছ' নট ছ' বেড। আৰু এইখিনি ধৰা মই যদি লগ'টো লগাই দিওঁ, বাট এইখিনি জেগাত লেটছ চি, মোৰ মতে বাকী সিমান এটা ডিষ্ট্ৰেকশ্যন নাই বাৰু। এই বগা হেৰিটো অকণমান ডিষ্ট্ৰেকশ্যন যেন লাগিছে নেকি ন। এই বস্তুটো মই গুচাই দিওঁ, অ'কে। এইখিনি এবাৰ গুচাই দিওঁ নেকি। আকৌ এইটো চাইডেও আছে ন, এইটো কি হয়, এইটো মাইকী মানুহৰ চাইডে সেইটো কাৰণে চাওঁচোন গুচাই কেনে। এইটো গছডাল থাকক, এইটো বেয়া লগা নাই, ভালে লাগিছে দেখাত। বাট চাওঁচোন কি কেনেকৈ হয়। এইখিনি বস্তু আমি গুচাই দিওঁ, ঠিক আছে। ৰিমুভ পটককৈ মাৰি নিদিবা, ৰিমুভ দিলে কিবা হ'ব, তাতকৈ জেনেৰেটিভ ফিলে মাৰিবা, চ' ডেট AI উইল ৱৰ্ক। ৰিমুভতো AI ইউজ কৰিব মানে, কিন্তু এইটো একদম ৰিমুভ কৰি দিবলৈ ট্ৰাই কৰিব, তাৰপিছত বা কি আহে কি নাহে। হাউ ৱাজ ইউৰ ডে, ৱেডিং ছিজন কি অফ ছিজন কেনেকুৱা চলি আছে গাইজ? মোৰতো ভালেই চলি আছে বাৰু, যিহেতু এইটো ফ্লেটটো অলপ ৰিন'ভেট কৰা হ'ল, চ' সেইকাৰণে ধৰক অকণমান পইচা পাতি খৰচা গৈছে, বাট তাৰ বাহিৰে ঠিকে আছে। ইট ইজ গোয়িং গুড অনলি, আপ এণ্ড ডাউনটো চলিয়ে থাকে লাইফত। অ'কে, নাও দিছ ইজ লুকিং গুড, কিন্তু কি হৈছে জানে, একদম হেৰি টাইপ লাগিছে ন, অকণমান মানে অকলশৰীয়া হৈ গৈছে। বাকী মানে কি, এখন অকণমান ক্ল'জ আপ হ'লে বেছি বেটাৰ হ'ল হয় নেকি ন, হয়নে? আপোনালোকে বস্তুটো ফিল কৰিছেনে? মোৰ বস্তুটো ফিল কৰিছোঁ, মানে অকণমান
ক্লোজ আপ হ'লে বেছি বেটাৰ হ'ল হয়, লাইক দিছ, হয়নে? এতিয়া এইখিনি হ'লে বেছি বেটাৰ হ'ল হয়, হয়? দিছ ইজ লুকিং নাইচ। এইখিনি বস্তু কিবা কৰিব পাৰে নেকি? এইখিনি বস্তু কিবা কৰিব পাৰে নেকি? নে এইখিনিলৈকে ঠিকে আছে? আই থিংক এইখিনিলৈকে ঠিকে আছে নেকি? আকৌ এইখিনিলৈকে ক'লে আৰু বেয়া হৈ যাব ন? না অকণমান বঢ়াই দিওঁ, অলপমান বঢ়াই চাব পাৰি, জেনেৰেটিভ এক্সপাণ্ড মাৰি কিনে। মানে ফ্ৰেমটো মেইন বস্তুটো বুজিলা, ফ্ৰেমটো হ'লে বাকী চব বনাব পাৰি, কিন্তু ফ্ৰেমটো যদি খাচ নহয় তেতিয়াহ'লে মজাটো নালাগে মানে, বস্তুটো বুজিলা। এইখন ফ্ৰেম বঢ়িয়া হৈছে, ফ্ৰেমটো মই একদম বেয়া পোৱা নাই, ফ্ৰেমটো ধুনীয়া হৈছে, কিন্তু মই ধৰিব পৰা নাই মই এতিয়া কি কৰা যায় এই বস্তুটো, বিকজ অলৰেডি এইখিনি বস্তু হৈ গ'ল, আৰু ইয়াতে মই কি কৰিম? এবাৰ আগৰখন ফটো চাওঁ ৰ'ব, আগৰখন ফটোৰ পৰা এবাৰ ৰেফাৰেঞ্চ এটা লওঁ, কি আগৰখনতনো কি ইমান হেৰি হৈছিলে। অ'কে, আগৰখন ফটোত এনেকা কৰি দিছিলোঁ, ঠিকে লাগিছে, অ'কে গুড। এইটো কি হ'ল? লাষ্টত আমি এইটো অন কৰি দিলোঁ, এইখিনি আহি গ'ল, হৈ গ'ল, ডান। এইখিনি কিবা এটা চেঞ্জ কৰিব পাৰি, কিন্তু বহুত বেছি চেঞ্জ হৈ গ'লে বৰ এটা ভাল নালাগিব, হয়নে? আই থিংক দিছ ইজ গুড অনলি, ঠিক আছে। কিন্তু এতিয়া কিছুমান বস্তু যেনেকৈ এই বস্তুখিনি অকণমান ডিষ্ট্ৰেকশ্যন টাইপ কৰে নেকি, তো সেই বস্তুখিনি আমি গুচাই দিম। মাখি চাখি আহি উৎপাত মানে, ক'ৰ পৰা যে আহিছে মৌ মাখি। Just give me a second guys, just give me a second, আপোনালোকে বহক। I think guys গ'ল, okay let's start again, ঠিক আছে, মোৰ মতে গ'ল বাৰু, অ'কে। চ' এইখিনি বস্তু আমি এতিয়া কি কৰিম, এইখিনি বস্তু আকৌ আমি মাৰ্জ কৰি দিম, হৈ গ'ল, মাৰ্জ কৰি দিম। এইখিনি বস্তু এনেকৈ থাকক, বিকজ মই বৰ এটা বেয়া দেখা নাই, মোক মানে বেকগ্ৰাউণ্ডটো ভালেই লাগিছে, ঠিক আছে। আৰু একদম বহুত বেছি যদি জেনেৰেটিভ AI বা কিবা সেনেকুৱা হয় তেতিয়াহ'লে মানে কি হৈ যায়, তেতিয়াহ'লে মানে বস্তুটো বেছি বেয়া লগা হৈ যায় বা বেছি আৰ্টিফিচিয়েল হৈ যায়, বস্তুটো বুজিলে। বেয়া লগা নহয়, বাট বেছি আৰ্টিফিচিয়েল হৈ যায়। চ' সেই বস্তুটোৰ কাৰণে আৰু, ঠিক আছে। চ' আমি এগেইন ফিল্টাৰত গ'লোঁ, ফিল্টাৰত গৈ পেলাই আমি কি কৰিম, তাকে কেমেৰা ৰ ফিল্টাৰত যাম,
যাই পিনে বাকীখিনি বস্তুটো আপোনালোকে জানেই কেনেকৈ কৰিব লাগে। আমি এতিয়া মাস্কিঙলৈকে যাম। চাওক ইয়াতে আৰু একদম চিম্পলি বস্তুটো হৈ গ'ল। আপোনালোকে মই কি বস্তুটো দেখাব বিচাৰিছোঁ আপোনালোকে সেই বস্তুটোতো গম পালে ন। কি চাওক এইখন ফটোত কি আছিলে, একদম মানুহ এজন তেওঁৰ পিছপিনে আছিলে, এইপিনেও বহুত মানুহ চানো কিবা কিবি এনেকুৱা ডিষ্ট্ৰেকশ্যন বহুত আছিলে। চ' ইজিলি আমি সেই বস্তুটো গুচাই দিব পাৰোঁ। কিন্তু কথাটো কি জানে, প্ৰথমতে ছাবজেক্টকেইটা বেলেগ কৰি ল'ব। ছাবজেক্টকেইটা বেলেগ কৰি ল'ব, নহ'লে কি ধৰক আপোনালোকে বস্তুটো দেখা পালে কি আমি এনেকৈ যেতিয়া বাউণ্ডেৰী দি আমি তেওঁৰ পিছপিনে থকা মানুহজন গুচাই আছিলোঁ, তেওঁৰ এই মেখেলা চাদৰটো অলপমান এনেকুৱা কম হৈ গৈছিলে, বস্তুটো বুজিলে। সেইকাৰণে তাৰপিছত আমি কি কৰিলোঁ, মেইন ছাবজেক্টটো যেতিয়া আমি ক্লিক কৰিলোঁ তেতিয়া মেখেলা চাদৰটো ঠিকে থাকে হৈ গ'ল। বাৰু এনিৱে, ফাৰ্ষ্ট অফ অল ছাবজেক্টটো মানে পাৰ্চন টুটো আমি প্ৰথমতে হেৰি কৰিম। ফেচিয়েল আৰু বডিত আই থিংক একেই নিচিনাই হেৰি পাই আছে। বহুত বেছি চেঞ্জ নকৰোঁ, বিকজ অলৰেডি ফটোখন ধুনীয়াই হয়। চ' মই বহুত এটা বেছি চেঞ্জ কৰি পেলাই ফটোখন বৰবাদ কৰিব বিচৰা নাই, আৰু বহুত বেছি চেঞ্জ সেইকাৰণেও নকৰোঁ বিকজ এইটো ৰড আছে। সেই বস্তুটো সদায় মনত ৰাখিব কি ৰড অকণমান চেঞ্জ কৰিলে মানে কি আৰু একদম কালাৰটো বহুত চেঞ্জ হৈ যায়, আৰু কালাৰ টোনটো পূৰা চেঞ্জ হৈ যায়। তো সেই বস্তুটোৰ কাৰণে ক্লিয়াৰটো অকণ কমাই লওঁ, টেক্সচাৰটো অলপ বঢ়াওঁ। শ্বেডোজ ইয়াতে বঢ়াটো নাই, চ' চুব লগা সিমান একো নাই শ্বেডোজটো। এক মিনিট মই মাউচটো চেঞ্জ কৰি লওঁ, মানে পৰা নাই মানে মাউচটোত ধৰি কেনে, আৰু ইমান আৰু হেৰি কৰি থাকিটো লাভ নাই। সেয়া পৰা নাই বুলি ক'লে আকৌ মাউচটো ভালেই ইউজ হয়। আকৌ তাৰপিছত যেতিয়া অকণমান দেৰি পিছত আকৌ কৰিম, মাউচবিলাকো কিবা জানি থাকে নেকি, ধৰিবই পৰা নাই কিবা। বাৰু দিছ ইজ লুকিং গুড। অ'কে, নেক্সট আমি তাৰ কি কৰিম, নেক্সট আমি এগেইন ক্ৰিয়েট নিউ লেয়াৰ কৰিম। তাৰপিছত আমি কি কৰিম, ক্লথছলৈকে যাম। ক্লথছলৈকে গৈ কেনে আমি ক্লথটো হেৰি কৰিম। এই মোৰ ভেনা মাখিটো ক'ৰ পৰা আহিলে অ', মই বস্তুটো বুজিয়ে পোৱা নাই। ভেনা মাখি আৰু আহে নেকি আৰু কওকচোন। यारा तेरी यारी को मैंने तो खुदा माना। So guys, এনেকৈ গান গালে কপিৰাইট লাগে নেকি বাৰু? আই ডোণ্ট ন' দেই, এনেই মই গাইহে চাইছিলোঁ। নালাগিব চাগে ন এনেকৈ, ইমান ডাঙৰ ইউটিউবাৰ নহয় ন। এতিয়া আপোনালোকে বনালেহে আৰু কিবা এটা হ'ম আৰু। ইউটিউবাৰো কি আৰু আপোনালোকৰ কাৰণে এইবিলাক কৰি আছোঁ। ধৰক এতিয়া জাটা ব্লগ যদি চলাওঁ, আপোনালোকৰ কিবা ভাল হ'ব জানো? আপোনালোকৰতো একো ভাল নহয়। তো এইটো চালে মানে কি হ'ব, আপোনালোকে কিবা এটা শিকিবও পাৰিব, তাৰপিছত মোৰো কামবিলাক হ'ব। বস্তুটো বুজিছেনে? চ' নাও দিছ ইজ লুকিং গুড অনলি। ঠিক আছে, ধুনীয়া লাগিছে। ক্লিয়াৰিটিটো সদায় অকণমান কমেই ৰাখিম।
ক্লিয়াৰটো অকণ কমাই ৰাখিম, টেক্সচাৰটো অলপ বঢ়াই দিম। অ'কে, ডিহেজটো কি কৰিম বাৰু, ডিহেজটো অকণমান হেৰি ৰাখিম, গ্ৰেইনটো বাদ দিওঁ। আই থিংক দিছ ইজ গুড। অলৰেডি এইটো ধুনীয়া লাগিছে আৰু ইমান এইটো নুচোঁ আৰু ন, অলৰেডি এইটো ভালেই লাগিছে। অলপ চো, আই ডোণ্ট থিংক চ' ইট ইজ নিডেড। য়েছ, এটা বস্তু ইট ইজ নিডেড, আই থিংক। Okay, this is nice. Next we will go to what? Next we will go to here. Here. Okay, here golo, here go play. Done. 15. I think 15 by 20 will be fine, but let's see however. বেছি এইটো ধৰিবই পৰা নাই দেই। নাই, দিছ ইজ অনলি গুড। এইটো বেছি য়েল্লো নালাগে, ইমান মানে ভাল লাগিছে ন। চব বস্তুতে চব হেৰি ভাল নালাগে। টেক্সচাৰ সিমান নিমিলাও, টেক্সচাৰ সিমান নালাগে। ঠিক আছে, ইয়াতে আই ডোণ্ট থিংক চ' দিছ মাছ অফ এডিটিং ইজ নিডেড ফৰ দিছ ফটো, বিকজ অলৰেডি ধুনীয়া ফটোৱে হৈ আছে। আই ডোণ্ট থিংক মানে ইমান একো চেঞ্জ হ'ব। ঠিক আছে, চ' আমি হেয়াৰটো ইয়াতে বাদ দিলোঁ। তাৰপিছত লিপছ আহিলে, ইয়াতে আইজত বহুত এটা হেৰি নাই। য়েছ, আই ব্ৰাউটো অকণমান, চৰি আই ব্ৰাউ ওলাইছে, আই ব্ৰ'টো অকণমান হেৰি কৰিব পাৰি, চেঞ্জ কৰিব পাৰি। ঠিক আছে, বাট একদম অলপমান কৰিম, বহুত বেছি নহয়, অলপমান কৰিম, অলপমান। দিছ ইজ গুড। ঠিক আছে, এক মিনিট, জাষ্ট গিভ মি 1 ছেকেণ্ড। এবাৰ চাওঁ ৰ'বা। I think this is good. চবতে ভালেইতো লাগিছে। বেছি I think this is okay. নাই, this is not okay. Normally it's only okay. ঠিক আছে, ডান। অকণমান য়েল্লো পিনে কৰি দিওঁ নেকি? নালাগে, এইটো চাইডে এইটো বেছি ভাল লাগিছে। কিয়? বিকজ হেয়াৰ ষ্টাইলৰ লগত অকণমান মিলিছে ন। কালাৰটো মিলিব লাগিব ন, কালাৰটো মিলিলেহে বস্তুটো ভাল লাগিব ন। এই বস্তুটো অলপমান ডাল লাগিছে, আমি অকণমান ব্ৰাইট কৰি দিওঁ। ঠিক আছে, অলপমান ব্ৰাইট কৰোঁ, বেছি ব্ৰাইট নহয়, অলপমান ব্ৰাইট কৰিম আমি দেই। এই বস্তুটো মানে ফুলখিনি আৰু পিছপিনে ফুলখিনি আমি কি কৰিম, আমি অকণমান ব্ৰাইট কৰিম দেই। বেছি ব্ৰাইট আমি নকৰোঁ, আমি কি কৰিম, আমি অলপমান ব্ৰাইট কৰিম, নট মাছ। ডান। Now this is looking gorgeous. Okay. মানে নানো, গ্ৰীণটোহে অকণমান এইটো চাইডে আনো নেকি? নালাগে, এনেকৈ ভাল লাগিছে। চুলিখিনি লুক এটা আহিব লাগে ন, তেতিয়াহে মজা লাগিব। অ'কে, ডান। দিছ ইজ ডান। আই থিংক দিছ ইজ ডান। অ'কে, নেক্সট আমি ক্ৰিয়েট মাস্কিং। চাওক, বহুত একো চেঞ্জ কৰা নাই দেই, বহুত একো চেঞ্জ কৰা নাই, বিকজ অলৰেডি ফটোখন ভালেই হয়। ঠিক আছে,
নেক্সট মোৰ হেৰিলৈকে আহিলে ফেচিয়েল স্কিন, বডি স্কিন। ন এই বস্তুটো মই বুজি নাপাওঁ কি মোৰ বডি স্কিনটোত এইটো নলয় কিয়, এইখিনি বস্তু কিয় নলয় বাৰু। লেটছ চাওঁচোন কিমান কি চেঞ্জ হয়। যদি বহুত বেছি চেঞ্জ হয় তেতিয়াহ'লে বেলেগকৈ লেয়াৰ এটা বনাই পেলাই ছাবজেক্ট কি চিলেক্ট কৰি পেলাই হেৰি কৰিম আৰু। ঠিকে আছে, বেছি বগা হ'লেও ভাল নালাগিব। ডান। Done this one, done. Okay, done. It is looking nice. Okay. কাৰ্ভটো বৰ এটা চেঞ্জ কৰিব নোৱাৰে, but let's see. বৰ এটা চেঞ্জ কৰিলোঁ, কিহতো ইমান চেঞ্জটো আহিব বাৰু। বৰ এটা চেঞ্জ কৰিলে কিন্তু কিহত চেঞ্জটো ইমান আহিব। হাইলাইট পাৰ্টখিনি আই থিংক হাইলাইট হিচাপে ইমানেই ঠিক আছে। তাতকৈ বেছি হ'লেও দিগদাৰ হ'ব, কম হ'লেও দিগদাৰ হ'ব। য়েছ, মিডখিনি অকণমান ওপৰ কৰিব পাৰি। মিডখিনি বুজিছানে কোনখিনি হ'ব? মিডখিনি আই থিংক এইখিনি হ'ব। এইবিলাকতো হাইলাইটতে পৰিব বিকজ বহুত এইখিনি অকণমান মিডখিনি হ'ব। সেইখিনি শ্বেডো হ'ব পাৰে, নাই মিডে হয়। অ'কে, দিছ ইজ গুড। দেন দ্য নেক্সট ওৱান ইজ শ্বেডোখিনি কোনখিনি আহিব? লাষ্ট পাৰ্ট এইখিনি ন, লাষ্ট পাৰ্ট সেইখিনিতে আহিব। অ'কে, এইখিনি হ'ল। তাৰপিছত য়েল্লোটো অলপমান বঢ়াই দিলোঁ, মানে অকণমান কইনাজনীৰ লগত ফেচটো মিলিব লাগিব ন, তেতিয়াহে ভাল লাগিব। মই যে বেছি বগা লাগোঁ ভাল নালাগিব ন, মানে বগা নট ইন দ্য চেন্স, মানে য়েল্লো টোনটো অকণমান মিলিব লাগিব, তেতিয়াহে ভাল লাগিব ন। দিছ ইজ লুকিং গুড অনলি। ঠিক আছে, ইনিচিয়েল ষ্টেজৰ কাৰণে দিছ ইজ লুকিং গুড অনলি, নট বেড। তাৰপিছত এগেইন আমি তাত যাম, তাৰপিছত হেৰিত যাম, গৈ পেলাই আমি প্লট এক মিনিট আৰু এবাৰ মই হেৰি কৰিছোঁ। ইমান দিছ ইজ গুড। অ'কে, দিছ ইজ নাইচ। দেন নেক্সট ওৱান ইজ ইট ইজ লুকিং লাভলি। বেছি নালাগে। Yeah, this is good. Now the next one is shadow. Okay, next one is white. Okay, next one is what? Next one is black. Okay, not bad. অলপমান এক্সপ'জাৰটো উঠাই দিওঁ নেকি? নাই, এনেকৈ বেছি ৰয়েল লাগিছে হয়নে? অকণমান য়েল্লো টোনটো দি দিওঁ। Yes, this is looking nice. Done. এইবিলাক ইমান কৰিব নালাগে। I don't think so it is needed, it is required. এনেকৈ it's good only. তাৰপিছত নেক্সট আহিম আহি পেলাই ফেচিয়েল, বডি, আইব্ৰ, হেয়াৰ। নেক্সট যাম হেয়াৰত। ঠিক আছে, চ' হেয়াৰত গ'লোঁ। এই বস্তুটো কিয় এনেকৈ উঠি আছে?
This is good. Okay, so আমি ইয়াতে আছিলোঁ again কলে আহি থাকে okay, but anyway, which is good only. I'm not complaining কল আহক একদম বিয়া আহক একদম মই মালামাল আকৌ মালামাল হৈ যাম মালামাল উইকলি anyway, মই কি কৰি আছিলোঁ, মই হেয়াৰ কৰি আছিলোঁ. yes, hair I think নাই, hair is not done yet. কিহত আছিলোঁ, highlight, then I think a common shadow will be important. Yeah, this is good. ঠিক আছে, okay. This is good. Okay, done. ক্লিয়াৰিটি অকণমান কমাই ৰাখিছোঁ আৰু দেই, বিকজ মানে ধৰক গোটেই হেৰিটোতে কমাই ৰাখিছোঁ ন, এইটো আৰু কি হ'ল ফ্লিকাৰিং ষ্টাৰ্ট এগেইন, আগত আহিলে ফ্লিকাৰিংটো কম হৈ যায়, হেৰিত আহিলে ফ্লিকাৰিংটো হেৰি হৈ যায়, এগেইন এনেকৈ দিলে ফ্লিকাৰিংটো বন্ধ হৈ যায়, আকৌ এনেকৈ ফ্লিকাৰিংটো, সেইকাৰণে বৰ এটা প্ৰব্লেম পাওঁ, বাট এনিৱে অ'কে তাৰপিছত এইখিনি বস্তু কৰিলোঁ, ডান। I don't think it is much needed. এটা বস্তু it is needed. This one অকণমান এইটো চাইডে আনিলে ভাল লাগিব. Okay, now I think it's done. This is looking beautiful, gorgeous. I don't think এইখিনি ইমান চেঞ্জ কৰিবলৈ দৰকাৰ পৰিছে. Then মই yes, flickering gone. Now again flickering coming. কিয় ফ্লিকাৰ মাৰি আছে, মই বস্তুটো বুজা নাই বাৰু, বাট এনিৱে চিলেক্ট বেকগ্ৰাউণ্ডটো আমি চিলেক্ট কৰি ল'লোঁ, ঠিক আছে না, বেকগ্ৰাউণ্ডটো ইয়াৰ লগত চেঞ্জ কৰাটোহে বহুত ইম্পৰ্টেণ্ট কথা. মই অলৱেজ সদায় সেই বস্তুটোৱে কওঁ কি সদায় চাবা কি তুমি বেকগ্ৰাউণ্ডটো তোমাৰ লগত যে মিলে, ইমানমান ৰাখোঁ নে একেবাৰে অন্ধকাৰ কৰি দিওঁ নেকি, অন্ধকাৰ কৰি নিমিলিব ন, মজাটো নালাগিব ন. Yeah, this is good. Contrast. Yeah, okay, this is good. Highlight to অলপ থাকক, হাইলাইটটো আৰু অকণ দিওঁ নেকি, হাইলাইটটো চোৱা, হাইলাইটটো মেইন ক'তো ইমান চেঞ্জ নহয়, হেৰিতে চেঞ্জ হ'ব, এইখিনিতে চেঞ্জ হ'ব, মানে মেইন যোনকেইটা তোমাৰ হেৰিকেইটা দেখিছা বুকে এফেক্ট কেইটাতে চেঞ্জ হ'ব, বাকী ইমানকৈ একো চেঞ্জ নহয়, ঠিক আছে. আমি শ্বেডোজটো অকণমান উঠাব পাৰোঁ, হ'ব, শ্বেডোটো আমি অকণমান উঠাব পাৰোঁ. Done. Then white, then again black. Now it is looking good. এইটো দেখো, এই কালাৰটো বেছি ভাল লাগিছে ন, নে কিন্তু কালাৰ বেছি ভাল লাগিছে কোৱাচোন, এইটোও ভাল লাগিছে, এইটো অকণ এস্থেটিক যেন লাগিছে ন, এইটো কালাৰ অকণ এস্থেটিক যেন লাগিছে. আই ডোণ্ট ন' ফাইনেল ৰিজাল্টটো কিয়, মোৰতো এইপিনে বঢ়াবলৈ সদায় মন থাকে, আই লাভ য়েল্ল', কিন্তু এইটো কিবা এটা এস্থেটিক যেন এটা লাগিছে বাৰু. চ' সেইটো আমি উই কেন অলছ' গ' ফৰ ডেট কালাৰ অলছ', লেটছ চি কি হয়, লাষ্টত আমি কি কৰোঁ সেইটো আমি লাষ্টত চাম, ঠিক আছে. ক্লিয়াৰিটিটো অকণমান কমাই দিয়া, অকণ ড্ৰিমি এটা থাকিলে ভাল লাগে হয়নে, ক্লিয়াৰিটিটো অকণ কমাই পেলাই, ডিএছটো অলপমান, টেক্সচাৰটো অলপমান, গ্ৰীণটো থাকক, ঠিক আছে. তাৰপিছত লাষ্ট তোমাৰ বেকগ্ৰাউণ্ডটো,
This is looking good. এই বেকগ্ৰাউণ্ডটো আমি তাতো চেঞ্জ কৰিম, এই বেকগ্ৰাউণ্ডটো আমি বাহিৰতো আমি চেঞ্জ কৰিম মানে বেকগ্ৰাউণ্ড নহয়, গোটেই ফটোখনেই হেৰি কৰিম এবাৰ চাম। বাট দিছ ইজ গুড, দিছ ইজ পাৰফেক্ট, দিছ ইজ লুকিং গুড। কাৰ্ভটো কি কৰা যায়, কাৰ্ভটো কিবা সিমান খেলিব লগা আছে নেকি? আছে অকণমান, আই থিংক মিড টোনতে পৰিব নেকি, গোটেইখিনি পৰিছে ন, মিড টোনতে পৰিছে ন। চ' আমি কি কৰিম, হাইলাইটটোতো ইমান বেছি আই ডোণ্ট থিংক ইমান হাইলাইটৰ ইমান এফেক্ট আছে। মিড টোনটো অকণমান নাই, এনেকৈ বেছি ভাল লাগিছে, এনেকৈ বেছি বেটাৰ লাগিছে, ভাল লাগিছে ন। মানে ব্ৰাইটনেছ হেৰিটো আহিছে ন, ব্ৰাইট হেৰিটো বেছি ধুনীয়া লাগে, এইটো লাগি গৈছে। দিছ ইজ লুকিং গুড। এতিয়া আমি ইমান শ্বেডোটো নিদিওঁ, শ্বেডোটো আমি লাষ্টত দিম। দিছ ইজ লুকিং অ'কে। একদম হাইলাইটখিনি হাইলাইট কৰি পেলাওঁ নেকি? নাই, নাপেলাওঁ দিয়া। ইয়াতখিনি মিক্স টোনটো ইমান থাক। দিছ ইজ লুকিং গুড, অ'কে, নাইচ, ডান। I think it is looking okay. Done. First আমি মেইন এইখিনি চেঞ্জেছৰ খিনিত আহোঁ, মেইন চেঞ্জেছৰ খিনিত আমি তাৰপিছত আহোঁ, হয়নে গাইজ? চেঞ্জেছৰ খিনিত আহোঁ, চেঞ্জৰখিনি আহি পেলাই আমি কি কৰিম, পিচিটো শ্ল' হৈছে মানে বহুতকেইটা মাল্টিটাস্ক চলি আছে, মানে সেইটো কাৰণে ভিতৰত পিছপিনে আপলোড ডাউনলোড কিবা কিবি এসোপামান লগাই থৈ দিছোঁ, সেইকাৰণে অলপমান শ্ল' হৈছে আই গেছ। বাট আই থিংক দিছ ইজ ফাইন, এইখিনি ঠিকে আছে। মোৰ মানে বহুত এটা একো চেঞ্জ কৰিব লগা হেৰি নাই বাৰু। হাইলাইটটো অকণমান নালাগে, এনেকৈ ভাল লাগিছে। মোৰ লাগিছে অকণমান এই বস্তুটোহে, য়েল্ল'টোহে অকণমান এটা দুই গ্ৰুপমান, নাই বেছি হৈ যাব। এই কালাৰ টোনটোৱে ভাল লাগিছে, এই কালাৰ টোনটোৱে মই বেছিভাগ কিন্তু ফটোত এনেকুৱা কালাৰ টোন নিদিওঁ, ঠিক আছে। কিন্তু এইখন ফটোত ভাল লাগিছে, মানে এই ফটোখনত আই ডোণ্ট ন' হোৱাই, বাট ইট ইজ লুকিং লাভলি, দ্য কালাৰ টোন ইজ লুকিং লাভলি। ডান, নেক্সট। ডান, ব্লেক টু, অ'কে। বেলেগ আমি ঠিক নকৰোঁ, বিকজ অলৰেডি আমি আগত চাইছোঁৱে। অলপমান ভাইব্ৰেঞ্চ, অ'কে। এই কালাৰ টোনটোৱে ৰাখিব বিচাৰিছোঁ মই, মানে বেলেগ ইমান কালাৰ টোন আৰু দিবলৈ বিচৰা নাই। আই থিংক দিছ ইজ ফাইন, বিকজ এইটো অকণ এস্থেটিক টাইপ লাগিছে, কালাৰটো অকণমান এস্থেটিক টাইপ লাগিছে, হয়নে? চ' সেই বস্তুটোৰ কাৰণে কাৰ্ভটোত ইমান চেঞ্জ নকৰোঁ আৰু, কাৰ্ভত আৰু ইমান চেঞ্জ কৰিবলৈ মোৰ মনটো নাই। চ' আমি কোনখিনিত আছিলোঁ? য়েছ, আমি কাৰ্ভলৈকে আছিলোঁ। কাৰ্ভখিনি বৰ এটা চেঞ্জ নকৰোঁ, নে কৰোঁ, কি কোৱা? নাই, নালাগে, ন' নিড অফ চেঞ্জিং দ্য কাৰ্ভ, বিকজ অলৰেডি আমি সেই বস্তুখিনি, আৰু সঁচাকৈ মানে ফটোখন অলৰেডি ভাল লাগিছে, তো সেই বস্তুটোৰ কাৰণে মই বহুত এটা চেঞ্জ কৰিবলৈ বিচৰা নাই। আমি লাষ্ট ফাইনেল এইটো অকণমান টাচ কৰি অকণমান চাম, বিকজ আই ডোণ্ট ৱান্ট কি সেই এস্থেটিক লুকটো গুচি যায়, মানে বস্তুটো বুজিলা? মানে দিছ ইজ মোৰ লাইক কেনন কালাৰ, দিছ হেভ বিকাম মোৰ লাইক কেনন কালাৰ, নট ছনী কালাৰ। মানে মই কথাটো কৈছোঁ দে, ইটছ নট লাইক ডেট কি কেননৰ কালাৰ এটা কমপ্লিটলি বেলেগ এটা আছে বা ছনীৰ কমপ্লিটলি বেলেগ এটা আছে, ন'। বাট মানে মোৰ লগৰ এজন আছে অভিজ্ঞান বুলি, চ' তাৰ যোনটো মানে কালাৰ প্ৰফাইল বা হেৰি হয় ন, ফটোজবিলাক, সেইটো মানে এনেকুৱা ষ্টাইলত আহে, এইটো ষ্টাইলত তাৰ আহে। এণ্ড আই থিংক দিছ ইজ গুড। এণ্ড মানে সি মানে কেনন ইউজ কৰে, চ' সেই বস্তুটোৰ কাৰণে মই কৈছোঁ আৰু, অ'কে। চ' এইটো ডিষ্টৰশ্যনটো অকণমান কৰি দিওঁ। ডান। Okay, done.
No, I don't think so. I think this is very good. ঠিক আছে, এনেকুৱা আছিলে। যোনটো আগৰ টনটো ভালে আছিলে বাৰু, মইনো কি ক'ম, মই বেয়া বুলি ক'ব কোনো পধ্যে নোৱাৰোঁ। ঠিক আছে, বাট দিছ ইজ অলছ' লুকিং গুড, দিছ ইজ অলছ' লুকিং গুড। কিন্তু অকণমানটো চেঞ্জ এটা থাকিব, বিকজ ৱাই, বিকজ এগেইন আই এম ছেয়িং দিছ বিকজ দিছ ইজ নট এ ৰ ফৰ্মেট ফটো, দিছ ইজ জেপেগ ফটো। চ' সেই বস্তুটোৰ কাৰণে সেইটো কাৰণে ইমান ভাবি লাভ নাই আৰু। অ'কে, চ' আমি ছাইডৰবিলাক আমি অলপ চেঞ্জ কৰি দিওঁ, হয়নে? বিকজ আমি ডিষ্টৰশ্যন যিহেতু কৰিছিলোঁ, চ' এই বস্তুটো অকণমান আমি সেইকাৰণে আমি বস্তুখিনি চেঞ্জ কৰি দিওঁ। ঠিক আছে, অ'কে। নাই, I think the third one is fine with this. Okay, ভাল লাগিছে। অকণমান গ্ৰীনিছ টোন এটা আছে নেকি? অলপমান গ্ৰীনিছ টোন এটা আছে ন? বাকী আই থিংক ব্ৰাইটনেছটো আই থিংক ঠিকে আছে। কাৰ্ভটোত অকণমান চুওঁ নেকি? কাৰ্ভটো চুই পেলাই অকণমান শ্বেডোটো ওপৰত কৰি দিওঁ নেকি বাৰু? কি কয়, অকণমান শ্বেডোটো ওপৰত কৰি দিব লাগে চাগে ন? হয়নে? নে অকণমান বেছি ব্ৰাইটনেছে হৈ যাব, বেছি ব্ৰাইটে হৈ যাব? এনিৱে বস্তুটো আমি এইটো বস্তু ইয়াতে ৰাখিলোঁ। এইখিনি প্ৰথমতে মিলাই ল'লোঁ। ঠিক আছে, এই প্ৰথমে মিলাই লৈ শ্বেডোটো অকণমান চাওঁ ৰ'ব। অকণমান নাই, ভাল নালাগিব, পূৰা চেঞ্জ হৈ যাব। কাৰ্ভটো হেৰি নকৰোঁ দিয়ক। নাই, বহুত এটা চোৱাটো ভাল নহ'ব দিয়ক। ঠিক আছে, মিছা কথা নকওঁ, বৰ এটা চোৱাটো সিমান এটা ভাল নহ'ব, বিকজ অলৰেডি বস্তুটো ভালেই হৈ আছে। হিউ চেটাৰেশ্যন হোৱাইট, অ'কে, হিউ চেটাৰেশ্যন। Yeah, this is good. Saturation নালাগে মোক। তাৰপিছত নেক্সট কালাৰ বেলেঞ্চ, দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মানে চবেই ইম্পৰ্টেণ্ট হয়, বাট যিহেতু লাষ্ট টাচ এটা দি আছোঁ ন, চ' এইকেইটা বস্তু বেছি ইম্পৰ্টেণ্ট। অ'কে, অ'কে, অ'কে। মই নাজানো আপোনালোকৰ কল আহে নাই আজিকালি, ইমান কল আহে ন এলবামৰ পৰা, মানে এলবাম মানে সেয়া বেলেগ বেলেগ জেগাত ধৰক এলবাম আছে, তাৰপিছত সেই ৱেব ডিজাইনাৰ, আপোনাৰ ৱেবছাইট কিয় নাই, আপুনি ডিজাইন কৰিব পাৰে, হেৰি পাৰে। তাৰপিছত যেতিয়া মই সোধোঁ, দেন মেক্সিমামেতো সেই হেৰিৰ পৰাই পঠায়, এ আই জেনেৰেট কৰি যে ৱেবছাইটবিলাক যে বনাই, সেই সেনেকুৱাই পঠায়। কিছুমানেহে একদম বেলেগ বেলেগ ধৰণৰ ৱেবছাইট বনাই কেনে পঠায়। কিন্তু মানে সেই আগতে যেনেকৈ ধৰক আমি নিজে ৱেবছাইটবিলাক ক্ৰিয়েট কৰিছিলোঁ ন, নিজে ডমেইন কিনি মিলি হেৰি কেনে, আজিকালি মানে বহুত ইজি হৈ গ'ল ন এ আই থ্ৰু। বেছিভাগেতো এ আই থ্ৰু দিয়ে মানে বনাই কেনে পঠায়। যোনবিলাকে কল কৰে দেই, মই সেইবিলাকৰ কথা কৈ আছোঁ। মানে বহুত ডিষ্টাৰ্ব মানে ৰাতিপুৱাৰ পৰা 10টা-20টা কলটো এই সেনেকাই আহে। এতিয়া নুঠালেও নহয়, বিকজ কেতিয়াবা ক্লাইণ্টে কল কৰা বুলিও ভাবোঁ, নতুন ক্লাইণ্ট। বাট মানে ভেৰি ডিষ্টাৰ্বিং, কিবা এটা কৰি থাকিলেও সেই ফোন আহি থাকিব, ছাৰ ৱেবছাইট কিয় नहीं है, ৱেবছাইট বনা দেতা হুঁ, কিবা বনা দেতা হুঁ।
সেনেকুৱা আৰু যেতিয়া সুধো কি ঠিক আছে চেম্পলটো দিয়া নট মানে ভেৰি ইমপ্ৰেছিভ ৱেবছাইট, নট ভেৰি ইমপ্ৰেছিভ ৱেবছাইট, মানে ধৰক ইজিলি যোনবিলাক এভেইলেবল হৈ যায় বা বনাব পাৰে সেনেকুৱা টাইপ ৱেবছাইট বনাই দিয়ে বাৰু। এনিৱে চ' এইখিনি হৈ গ'ল, হৈ গৈ পেলাই আমি এতিয়া কি কৰিম, লাষ্টত এবাৰ ফিল্টাৰত যাম, ফিল্টাৰত গৈ পেলাই লাষ্টত এবাৰ কেমেৰাৰ ফিল্টাৰত যাম। ঠিক অকণমান কালাৰ টোনটো বেলেগ হ'ল, মানে যোনটো মই প্ৰমিনেণ্টলি যেনেকুৱা কালাৰ টোন এটা ৰাখোঁ সেইটোতকৈ মানে অকণমান বেলেগ হ'ল বস্তুটো, কিয় মই বেছি য়েল্লোত খেলি ভাল পাওঁ ন, য়েল্লোত খেলি যিহেতু মই বেছিকৈ ভাল পাওঁ, চ' মানে সেই য়েল্লো টোনটো নহ'লে অকণমান এইটো কালাৰ টোনটো বেলেগ হ'ল, হুইচ ইজ অলছ' অ'কে, কিন্তু মনটো অকণ খেৰমেট কৰি আছে, বাট ঠিকে আছে, অ'কে ইটছ গুড অনলি। অকণমান কেতিয়াবা বেলেগ কালাৰ টোনো দি চাব লাগে হয়নে, সেইটোৱে কথা। বাট এনিৱে চলো, আমি এক্সপ'জাৰটো অলপমান বেছি নহয় অকণমান কম কৰি দিম, কম কৰি পেলাই ছাবট্ৰেক্ট চিলেক্ট ছাবজেক্ট কৰি কেনে ওপৰৰ পৰা এইটো গোটেই ফ্লেয়াৰ মাৰি আছে অল পিপল ক্ৰিয়েট, ঠিক আছে। নেক্সট এগেইন আমি গ'লোঁ লিনিয়াৰ গ্ৰেডিয়েণ্টত গৈ পেলাই আমি এইপিনে কি কৰোঁ অকণমান অলপমান, এইটো আকৌ বেছিয়ে কমেই আছে দেখোন, ৰাইট কম্পেৰিটিভলিটো এইখন অকণ কমেই আছে, এইটো বেছিয়ে কম হৈ যাব, নকমাও সিমান। 5 এটা কমাই কেনে আমি কি কৰিলোঁ, আমি ইয়াতে মাৰিলোঁ অ'কে। দেন এগেইন আমি নেক্সট আমি এগেইন লিনিয়াৰ গ্ৰেডিয়েণ্টত যাম, লিনিয়াৰ গ্ৰেডিয়েণ্টত সেইটোৱে কৰিম, লিনিয়াৰ গ্ৰেডিয়েণ্টত যাম, লিনিয়াৰ গ্ৰেডিয়েণ্টত গৈ কেনে আমি কি কৰিম, এইখিনি অকণমান কলা কৰি দিম, নট মাছ, ইমান ঠিকে আছে, অ'কে। চোৱা তোমাৰ মেইন হৈছে তোমাৰ চকুটো, ঠিক আছে, মই সদায় সেই বস্তুটো কওঁ, তোমাৰ চকুত যোনটো বস্তু ভাল লাগে তুমি সেইটোৱে কৰা, ঠিক আছে। মোৰ চকুত মোৰ যোনটো বস্তু ভাল লাগিব ন মই সেইটোৱে কৰিম, সেনেকুৱা টাইপৰ কথা। এতিয়া যদি মোক ভাল লাগে কি মই ইয়াতে গ্ৰেইন বঢ়াই দিওঁ, মই ইয়াতে গ্ৰেইন বঢ়াই দিম, মানে এনেকুৱা টাইপৰ কথা, বস্তু হৈছেনে। মই ইমান ভাবি নাথাকোঁ কোনোবাই কি ভাবিব কোনোবাই কি নাভাবিব, এইটো দেখোন কিবা ছাইডত থকা যেন লাগিলে, গ্ৰেইন বঢ়াব হৈছে আৰু অ'কে। কিন্তু ইয়াতে চাবজেক্ট য়েছ, এইখিনি অকণমান হেৰি যেন লাগিল ন, আনইভেন যেন লাগিছে, বাকী এইখিনি ঠিকে আছে, এইখিনি অকণ নিমিলিলে নে কি, কিহৰ কাৰণে নিমিলিলে, য়েছ আজডাল হেৰি আছে, তো একো নাই, এইখিনি বস্তু আমি চেঞ্জ কৰি দিম, কথা নাই, অ'কে হৈ গ'ল, ডান। এই বস্তুখিনি অকণমান থৰ মটৰ হ'ল, কিয় থৰ মটৰ হ'ল মানে কিহৰ কাৰণে বস্তুটো, এতিয়াহে মই দেখিছোঁ, তলৰখিনি ইমান গম নাপায়, এইখিনি এইপিনে এইটো চাইডেও ইমান গম নাপায়, এইখিনিতো ইমান এটা গম নাপায়, এইখিনি অলপ গম পায়। জেনেৰেটিভ জানো পায়, এনেইতো এইখিনি বস্তু সিমান নহয়, আৰু এইখিনিতো ইমান জেনেৰেটিভ টুলো মাৰা নাই, বাট ষ্টিল হৈছে বাৰু, এনেই হৈছে আৰু বাকী এইখিনিতো আমি ছাইডত যে যোনখিনি আমি ডিষ্টৰশ্যন কৰিছিলোঁ মনত আছেনে, ডিষ্টৰশ্যন কৰাখিনিত এইখিনিত তোমাৰতো অকণমান লাগিব বাৰু, সেইটো বেলেগ কথা, সেই বস্তুখিনি লাগিব, তো সেই বস্তুখিনি আমি কৰিলোঁ বাৰু, কিয় লাইন টাইপ এটা শ্বেপ এটা হৈ আছিলে ন, সেইকাৰণে সেই বস্তুখিনি আমি কৰি দিলোঁ। It's much better. এই কিন্তু কিবা এটা হেৰি হ'ল, কি হ'ল বুজি নাপালোঁ।
ডান এগেইন মাৰ্চ কৰিম এগেইন মই কৈছোঁ আপোনালোকে নকৰিলেও হ'ব মই কৰি দিছোঁ আৰু সেইটোৱে কথা মোৰ ভাল লাগে মই কৰিছোঁ অ'কে বাট এনিৱে চলো আই থিংক ইট ইজ গুড অনলি য়েছ অকণমান কালাৰ টোনটো বেলেগ হ'ল অলপমান কালাৰ টোনটো বেলেগ হ'ল বাট আই এম হেপী উইথ ইট এণ্ড এছা আমি नहीं बोल सकता that I am not happy with it yes definitely মই যোনটো টোন ইউজ কৰোঁ সেইটো টোনতকৈ অকণমান বেলেগ আহিলে but that's also okay sometimes different is also very important but anyway তাৰপিছত পৰ্ট্ৰেটটো মই নিজৰ লগটো মই লগাই দিম নাও আৰু এবাৰ মই কৈছোঁ দেই এইখন ফটো মই মাৰা নাই ঠিক আছে এইখন ফটো বিক্ৰমে মাৰিছে ঠিক আছে মই নিজৰ পৰ্ট্ৰেটটো কিহৰ কাৰণে লগাইছোঁ ফটোখন হেৰিখন কিহৰ কাৰণে লগাইছোঁ বিকজ ফাৰ্ষ্ট থিং ফাৰ্ষ্ট কিয়কি প্ৰডাকশ্যনটো মোৰ আণ্ডাৰত আছিলে TWPৰ কাম আছিলে সেইকাৰণে মই এই লগটো এই হেৰিত মাৰিছোঁ না TWPটো কিছুমানে সুধিব TWPটো কিয় লগোৱা নাই বিকজ TWPৰ মানেটো মানে ধৰক আমি চাই আছোঁ নতুন লগো এটা বনাবলৈ যোনটো অকণমান মানে হেৰি ষ্টাইলত হয় কি কয় এইটো মানে অকণমান মডাৰ্ণ ষ্টাইল টাইপ হয় কিন্তু মানে সেনেকুৱা আৰু বাট পোৱা নাই চ' নেক্সট আমি কি কৰিম লাষ্ট আমি এইটো PNGটো লগালোঁ PNGটো লগাই পেলাই আকৌ আমি এটা লেয়াৰ এটা বহাই দিম দুটা লেয়াৰে বহি গ'ল ইয়াৰ ইমান অশান্তি অ'কে তাৰপিছত ইয়াতে আমি লেয়াৰ বহি গ'ল ইয়াতে আমি বগা এটা মাৰি দিলোঁ বগা এটা মাৰি কেনে আমি ইয়াতে কি কৰিলোঁ ক্ৰিয়েট ক্লিপিং মাৰ্কছ কৰিলোঁ আমি ইয়াতে বগা হৈ গ'ল ঠিক আছে একো নাই এইটো বগা হিচাপে থাকক বাৰু একো সিমান প্ৰব্লেম নাই এইটো আমি ইয়াতেও দিব পাৰোঁ কিন্তু মোৰ ইয়াতে ভাল লাগে কাৰণে মই ইয়াতে দিছোঁ নে এইটো তলত কৰি দিওঁ ভাল লগাৰ লগত কি দেখাওতো পাব লাগিব হয় দেখা নাপালেও হ'ব বাৰু মই এইটো জাষ্ট আপোনালোকক শিকাবলৈ বস্তুটো কৰিছোঁ ঠিক আছে কি কেনেকৈ কি কৰে ইমান প্ৰব্লেম দিছে নহয় ইমানেই প্ৰব্লেম দিছে মাউচটোৱে কিন্তু কিয় চেঞ্জ কৰা নাই মই বস্তুটো বুজা নাই মানে যেতিয়া মাউচটোৰ আগত কওঁ কি এই হেৰি হৈছে বহুত দিগদাৰ হৈছে তেতিয়াহ'লে আকৌ মাউচটো ভাল হৈ যায় আকৌ দেন তাৰপিছত আকৌ বেয়া হৈ যায় ঠিক আছে বাট এনিৱে এইখিনি হৈ গ'ল ডান তাৰপিছত লাষ্ট আমি কি কৰিম তাক আমি কাৰেক্ট বনাম কাৰেক্ট আমি কেনেকৈ বনাম মানে তাত আমি ক্লিয়াৰিটিটো আৰু অকণমান দিম ঠিক আছে দিছ ইজ গুড অনলি আৰু এই বস্তুটো কি হয় এই বস্তুটো কেনেকৈ কৰে এইবিলাক মই আগৰ এপিছ'ডছকেইটাত মই ভালকৈ এইটো দিয়া আছোঁ কিমান চাব লাগে কিমান নাচাব লাগে সেই বস্তুটো ঠিক আছে বাৰু মই কৈ দিওঁ মানে এনেকৈ চাব যে ছাবজেক্টকেইটাৰ অকল এজকেইটা গম পায় মানে একদম বহুত গম পোৱাও নহয় একদম বহুত বোলে এই ইমান একদম এনেকাও নহয় ঠিক আছে বহুত বেছি শ্বাৰ্প হৈ যাব অকণমান দিব ইমানেই দিব কি যে অকল অলপমান গম পায় এজকেইটা কোনখিনিত আছে দেখিছে এইবিলাকত বহুত এজ আছে এইবিলাকত দিলে বহুত বেছি শ্বাৰ্প হৈ যাব চ' ইমান শ্বাৰ্প নিদিব দিবও পাৰে আপোনালোকৰ মন কিন্তু বহুত বেছি শ্বাৰ্প হৈ যাব তাতকৈ আই থিংক 1.8 ইজ ফাইন 1.8 ইজ ফাইন অ'কে তাৰপিছত অভাৰলে বেকগ্ৰাউণ্ড মাৰিলোঁ বেকগ্ৰাউণ্ড মাৰি পেলাই মাৰ্চ লেয়াৰ মাৰি কেনে ডাইৰেক্ট এক্সপৰ্ট মাৰিলোঁ এক্সপৰ্ট আমাৰ আহি গ'ল যিহেতু আমি এক্সপৰ্টৰ পৰা एक्सपोर्ट आ गया हम लोग का तो एक्सपोर्ट हम लोग मार देने के बाद हम लोग यहाँ पे गया जाके हम लोग सीट पोर्ट्रेट मार दिया ये विक्रम का ही है लेकिन फिर भी सीट पोर्ट्रेट TRAIT सीट पोर्ट्रेट मारी 139 मारी दिलो ठीक है ओके এইটো হৈ গ'ল एक्सपोर्ट done we are done with this photo we are absolutely done with this beautiful photo আৰু এখন ফটো আমাৰ ওচৰত থাকিয়ে গ'ল এইটো মই most probably next episode কৰিম নে আজিয়ে কৰি দিওঁ I really don't know but let's see আৰু এখন ফটো আমাৰ ওচৰত আছে এইখন ফটো আমাৰ ওচৰত আছে এইখন ফটো এডিট কৰিব আছে কিন্তু একেথৰে বহুত এডিট কৰিবলৈ ইচ্ছাটো নাযায় যিহেতু চ' মই আজি এইখনতে এৰিলোঁ নেক্সট ক্লাছত আমি
এই ফটোখন কৰিম, তাৰপিছত মই নিজৰ ইনষ্টাগ্ৰামত এই 3টা আপলোড কৰি দিম গাইজ। চ' ষ্টে টিউন, আপোনালোকে চাই থাকক দ্য ৱেডিং ফটোগ্ৰাফাৰ চেনেলটো। বহুত নতুন নতুন ধৰণৰ কথা বতৰা আমি পাতিম। দিছ ইজ জাষ্ট দ্য ইনিচিয়েল মুভমেণ্ট, আৰু সেই ইনিচিয়েল মুভমেণ্টতে আপোনালোকক ইমান বস্তুখিনি মই দেখাইছোঁ কি কেনেকৈ কি কৰে, কেনেকৈ আমি শ্বাৰ্প কৰোঁ, কেনেকৈ কি কৰি মাস্কিং কেনেকৈ কৰিব লাগে, AI কেনেকৈ টুল ইউজ কৰিব লাগে, প্ৰথম কি ষ্টেপ কৰিব লাগে, ছেকেণ্ড কি ষ্টেপ কৰিব লাগে, তাৰ আগত এতিয়া ইনিচিয়েল কি আৰু যিমান আমি গৈ থাকিম তিমান মই আপোনালোকক ডিফাৰেণ্ট বস্তু আমি শিকাই যাম। যেনেকৈ ক্লাউড কেনেকৈ এড কৰিব লাগে, বা আপোনালোকৰ কি কয় এইবিলাক ব্ৰাছেছ কেনেকৈ নতুন এড কৰিব লাগে, বা কেনেকৈ স্মোক কেনেকৈ আনিব লাগে, এক্সেপ্ট্ৰা। তো মই সেইবোৰ বস্তু আপোনালোকক যিমানে পাৰোঁ তিমানে দেখাই যাম, ঠিক আছে। চ' ষ্টে টিউন। যোনে মোক ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। যোনে নতুন আহিছে আপোনালোকে ফাৰ্ষ্টৰ পৰা এই এপিচোডবিলাক চাব, আপোনালোকে ভাল পাব। আৰু প্লিজ ফ'ল' মি অলছ' অন ইনষ্টাগ্ৰাম এজ ৱেল এজ অন ফেচবুক, এজ ৱেল এজ ইউ কেন অলছ' মেছেজ মি আউট দেয়াৰ ফৰ এনি কাইণ্ড অফ এনকুৱাৰী। ইভেন মই ফটোগ্ৰাফী ক্লাছো কৰোঁ, প্ৰাইভেট টিউশ্যন টাইপে কৰোঁ, এটা বা দুটা, যাক চ' ডেট মই সেই তেওঁলোকক TWP দ্য ৱেডিং ফটোগ্ৰাফাৰ মেম্বাৰ হিচাপে মানে হেৰি কৰিব পাৰোঁ, আৰু মেম্বাৰ হিচাপে ল'ব পাৰোঁ, তাকি তেওঁলোকৰো হেল্প হয়, মোৰো হেল্প হয়, এক্সেপ্ট্ৰা। বাট এনিৱে আপোনালোকে চাই থাকিব, আৰু কিবা ডাউট থাকিলে আপোনালোকে মোক মেছেজ কৰিলে হ'ল ফেচবুক বা এজ ৱেল এজ ইনষ্টাগ্ৰামত। আৰু সেইটোৱে। চ' লগ পাম নেক্সট এপিচোডত। চলো, বাই বাই, sayonara and good night.